हेलो एभरिवान की खबर आपनालोকৰ निश्चय ভাল আজি মই বনাব লৈছো পনীৰ বাটাৰ মছলা তাৰ বাবে মই প্ৰথমে লৈছো বাটাৰ এচামুচ দি লৈছো বাটাৰ খিনি তাত মই কি কৰিম এতিয়া মছলাখিনি ভাজি লম মছলাৰ বাবে মই লৈছো গোটা জালুক জিৰা নহৰু আদা কেঁচা জলকীয়া এই মছলাখিনি মই ভাজি লৈছো ইয়াত বহুত বেছি মছলা ইউজ নকৰো মই তাৰ ওপৰত আকৌ পিয়াজখিনিও দি দিলো দি এতিয়াখিনি ভালদৰে ভাজি লম या लৰাই আছে জুইটো কম কৰি ৰাখি কম জুইত ভাজি লম গোটেইখিনি তাত মই আকৌ কাজু কেইটাও মানে ইয়াত কৰি দিম কাজু কেইটামান দি একে সমানে গোটেইখিনি ধুনীয়াকৈ মই সিজাই লম এই মছলাখিনি সিজাই লোৱাৰ পিছত তাৰ পিছত মই কি কৰিম এই গোটেইখিনি মছলা অলপ পানী দি ললো পানী দি আকৌ মই লৰাই আছো লৰাই লৈ বিলাহী দি দিলো দুটা কাটি সৰু সৰুকৈ কাটি দিছো দি এতিয়া গোটেইখিনি ধুনীয়াকৈ মই লৰাই আছো এইখিনি সিজিয়ে গ'ল তাৰ পিছত মই জুইটো নামাই অলপ ঠাণ্ডা কৰি লৈ কি কৰিছো গ্ৰাইণ্ড কৰি লৈছো একেবাৰে সহজ এইখিনি বনাবলৈ এতিয়া কেৰাহীখন তাকো মই পাতি দিলো দি তাত মই আকৌ বাটাৰ দি দিলো 2 চামুচ মান বাটাৰ দি বাটাৰখিনি তাকো কি কৰিম কাটি লোৱা পনীৰখিনি দি দিম ইয়াত পনীৰখিনি দি পনীৰখিনি তাকো মই কি ইয়াত কৰিম একেবাৰে সহজ পদ্ধতিৰে বনাইছো মই বহুতে ভাল লাগে খাবলৈ নেকি বহুত টেষ্টি হয় ইয়াত মই ইয়াত কৰিম এই হালধি গুড়ি নিমখ আৰু জলকীয়া গুড়ি যিমানখিনি পৰিমাণৰ জ্বলা হয় আপোনালোকে দিব কাৰণ কেঁচা জলকীয়া ইয়াত কৰিছো ইয়াতে মই বহুত বেছি জ্বলা নিদিও দি অলপ ভাজি লম বাটাৰত ভাজি লোৱাৰ পিছত মানে কি কৰিম আগতে যিখিনি গ্ৰাইণ্ড কৰি লৈছিলো মছলাখিনি তাত মই একেলগে এড কৰি দিলো এইখিনি যিগতিক আগত ভাজিয়ে লোৱা গৈছে সো মই ডাইৰেক্ট দি দিলো দি অলপ সময় লৰাই কি কৰিম ইয়াতে মই পানী দি দিম পানী দি আকৌ ভালদৰে গোটেইখিনি লৰাই সিজাই লম পনীৰখিনি তেনেকৈ কৰিলে পানী অলপ দি সিজালে কি হয় মছলাটো ধুনীয়াকৈ সোমাই যাব ভিতৰত আকৌ গোন্ধটো খুব ধুনীয়া হয় তাত মই পানীটো দিয়ে দিলো বহুত বেছি পানীও দিয়া নাই মই যিমানখিনি লাগে ইমানখিনি দিছো আৰু দি পানীখিনি দি আকৌ লৰাই দি উতলাই হাতাও নিমখ অলপ দি দিলো কম হৈ আছিল তাৰ পিছত মই নিমখ দি ক্ৰীম দি দিলো ক্ৰীম ঘৰৰে ক্ৰীম আছিল সেইটো ক্ৰীম মই এড কৰিছো ইয়াতে ক্ৰীমটো এড কৰি দিলো দি তাৰ পিছত মই দিলো কসুৰী মেথি অকমান দি হৈয়ে গ'ল মোৰ বাটাৰ পনীৰ বাটাৰ মছলা হৈ গ'ল এতিয়া মই ইয়াৰ লগত সাৰ্ভ কৰিলো জিৰা ৰাইচ আৰু অলপ সালাড লৈ ললো এনেকৈ খাই ভাল লাগে বহুত বইল কণী এটাও ললো আৰু অলপ সালাড কিবা কিবি লৈ এনেকৈ একদম সিম্পল ভাৱে গৰম ভাতৰ লগত পৰিবেশন কৰিলো জিৰা ৰাইচৰ লগত এনেকৈ আপোনালোকে খাই চাবচোন বহুতে টেষ্টি হয় খাবলৈ থ্যাংক ইউ